ডাঙৰ মাই সৰু সোমাই নতুন বছৰ সোমাই ডাঙৰ মাই সৰু সোমাই নতুন বছৰ সোমাই কুলি পেটে কান্দে নাই বিনাই কেতে কিৰা বিনহনি সহিব নোৱাৰি ঢোলেটি মই কান্ধতে লৈ পেপাতি মই হাততে লৈ তোমাক ভনী লগতে লৈ বিহুনো মাৰিবলৈ যাম। হয়, আজি গৰু বিহু আৰু ইতিমধ্যে যিহেতু বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি গ্ৰামাঞ্চলত দেখা গৈছে আচলতে গৰু বিহুৰ গৰু ধোৱাৰ পৰ্ব। আৰু এই মুহূৰ্তত মই যিহেতু বঙালমাৰী গাঁৱত আছোঁ, বঙালমাৰী গাঁৱৰ যিসকল বুঢ়া মেথা আচলতে ডেকা সকলো ওলাই আহিছে গাঁৱৰ আচলতে ঘাটৰ পাৰলৈ, আৰু গাঁৱৰ ঘাটৰ পাৰত ইতিমধ্যে তেওঁলোকে গৰু ধোৱা পৰ্ব ইতিমধ্যে তেওঁলোকে সম্পন্ন কৰিছে। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এই তেওঁলোকে ইতিমধ্যে গৰুক আচলতে গা ধোৱা কৰিছে। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বঙালমাৰী গাঁৱত ইতিমধ্যে গাঁৱৰ যুৱকসকল বা সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। মই শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু গৰু গা ধুৱাই আছে। মই অকণমান বিহুৰ মাজত চাব চেষ্টা কৰোঁ। আমাৰ প্ৰণৱ দিহিঙীয়া আছে। এই চতৰে পাছতে বহাগৰ মাহতে আমাৰ ৰঙা আলি বিহু ডাঙৰ মাই সৰু সোমাই নতুন বছৰ সোমাই ডাঙৰ মাই সৰু সোমাই নতুন বছৰ সোমাই কুলি কেতে কান্দে নাই বিনাই কেতে কিৰা বিনহনি সহিব নোৱাৰি ঢোলেটি মই কান্ধতে লৈ পেপাতি মই হাততে লৈ তোমাক ভনী লগতে লৈ বিহুনো মাৰিবলৈ যাম। নমস্কাৰ। গাঁওখনৰ পৰম্পৰা কওকচোন কেনেধৰণৰ আছিলে? আমাৰ এইখন গাঁও আমাৰখন বঙালমাৰী গাঁও বুলি কয়। ইয়াতে গৰু বিহুৰ দিনাখন আজি আমি ককাদেউতা মানে আদি অন্তৰ পৰা আৰু অসমীয়া সংস্কৃতি হিচাপে গৰু বিহুৰ দিনা 7টা বিহুতে প্ৰথম গৰু বিহুটো হয়। ইয়াতে নদীলৈ আনি গা চা ধুৱাই মানে মাংগলিক অনুষ্ঠানভাৱে ভগৱন্তৰ পৰা জয় হৰিবোলা জয় ৰাম বোলা কৈ গা ধোৱা হয়। গা ধুৱাই পেলাই লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰে সৰু বাপে সৰু তই সেইবোৰ বৰবুক ধনীৰে আমাৰ ইয়াত পৰিপূৰ্ণভাৱে প্ৰতি বছৰে গৰু গা ধোৱা হয়। আজিতো খুব দেখিছেনে আপোনালোকে নিজেই দেখিছে। ইয়াতে 150 ঘৰমান মানুহে একেলগে গৰু ধুৱায়। আমাৰ 200 ঘৰমান মানুহ আছে। এটা চুক মানে আগতকৈ সোনকালে অহাৰ কাৰণে বেলেগ ধুৱাই ল'লে 200 ঘৰমান মানুহ একেলগে ধুৱাওঁ। এয়া আছিল বঙালমাৰী গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে গাঁওখনৰ যিসকল বুঢ়া মেথা সকলোৱে এনেধৰণে ওলাই আহিছে আৰু ইতিমধ্যে গৰু গা ধোৱা পৰ্ব তেওঁলোকে সম্পন্ন কৰিছে আৰু পূৰ্বৰ পৰা তেওঁলোকে এনেধৰণৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। মই সামগ্ৰিক পৰিৱেশটো হৈছে ল'ৰা ডেকা বুঢ়া মেথা সকলোৱে ওলাই আহিছে এনেধৰণে ইতিমধ্যে গৰু গা ধোৱা সম্পন্ন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store পাব এই নিউজ 18 এপ।